গাইস নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক আপোনালোকৰ কৃপাত কথাটো হল যে ৰাখ আহি গল নাগালেণ্ডৰ পৰা আহাৰ লগে লগে মানে ৰাখ আৰম্ভ হৈ গল আৰু আমাৰ এটা মানে প্লেনিং আছিল ফ্ৰেন্ড মানে গাইস ৰাখত আমি চাৰিজনে মিলি কিনে আমাৰ ফ্ৰেন্ড চাৰিজনে মিলি কিনে দোকান এটা দিছো তো বলক এতিয়া দোকানটো কেনে ধৰণে হৈ আছে আৰু ৰাখৰ কি প্ৰস্তুতি আছে গুটেখিনি দেখাবলৈ ট্ৰাই কৰিম আমাৰ শেয়াৰ পাৰ্টনাৰ আহি গেল মানে মোক লবলে আমি চাৰিজনে দিছো যেহেতু এজন ইহঁতৰ ভিতৰত লৈ চৌকা বনাব লাগে চৌকা এইফালে ৰাখ উদ্বোধন হৈ আছে মানে আজি প্ৰথমটো দিন আৰু আমাৰ এইফালে দোকান বনাই চলি আছে মানে জিলাপি দোকান দি আছো যেহেতু গাইস পুৰা বাক্সাক লগাই এইফালে ৰেডি কৰি আছো লাহে লাহে মানে কাস্টমাৰ আহিব আৰু ৰাতিৰ বে সেইকাৰণে বোলো একেবাৰে বনাই ৰেডি কৰি দিও নেকি আৰু গাইস আমাৰ লগত কৃষ্ণ প্ৰভু আছে ইয়াতে মজাকে লগাই আছে মেইন গেটৰ পৰা আহি কিনে এইফালে লেফ্ট সাইডে সোমালে আমাৰ দোকানটো পাব একদম প্ৰথমখন জিলেপিৰ দোকানে আমাৰ দোকান এইটো কৃষ্ণ ভগৱান আছে তাৰ লগতে যোনটো দোকান দেদি চাৱাৰ দোকান মানে এইটো আমাৰ জিলেপি দোকান এতিয়া একোৱে হোৱা নাই আধা কাম চলি আছে বৰ্তমান কাম চাম হৈ তাৰ পিছত দেখাই আছো ৰব মানে পানী ভৰিব যাব লাগে খুব আৰম্ভ হ'ব এতিয়া নিৰন্তৰে বৰফুল গলিবলৈ আৰম্ভ কৰিছে এই যে নিৰন্তৰে বৰফুল গলিবলৈ আৰম্ভ কৰিছে এদিন নয়া সাগৰ পৰিণত হোৱা আমাৰ এই নিৰূপণ কৰা প্ৰণয়ন কৰা এই প্ৰকল্পৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বন্যপ্ৰাণী সংৰক্ষণ বনাঞ্চল সংৰক্ষণ লগতে আমাৰ আই মাতৃসকল যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব মানে গছ গছনি কাটিব নালাগে আৰু জীৱ হত্যা মহাপাপ এইটোৱে বুজাই আছে দাদা দুজন আহিছে আৰু ইফালে আমাৰ মহিলাসকল গোটেই ৰেডি পানী ভৰিব যাব এতিয়া আৰু এইটোৱে আমাৰ কলেগাঁও ৰাখৰ মেইন মন্দিৰ আৰু এইফালে আমাৰ আছে খিতেৰ দোকান খিতেৰ গাড়ী চাৰি ৰখি আছে মানে বেলা যোৱা বছৰ ইয়াতে ইণ্ডিয়া গেট আছিল এইখিনি জায়গাটোত এই বছৰ নাই আৰু এইবাৰ নতুন কিবা ইনোভেটিভ ট্ৰাই কৰিছে এইটো তাতে যাই দেখাই আছো ৰ'ব ভালদৰে মূৰ্তিগিলা ইমান নেদেখাও কাৰণ মূৰ্তিগিলা প্ৰতি বছৰৰ নিচিনা ছেমে হ'ব আৰু মানে মেইন কি আহিছে এইবিলাক দেখাই আছো আপোনালোক আৰু আমাৰ দোকানটো দেখাম আপোনালোক ভালদৰে এতিয়া গম নাপায় ৰাতি হ'লেহে গম পাব মালকেইটা এতিয়ালৈকে লগোৱা নাই যিহেতু লগাই বগাই দেখাই আছো ৰ'ব আৰু এইগিলা মূৰ্তি যিহেতু আছে কোন কোন ডিজাইন দিছে নতুন নতুন ইনোভেটিভ কি বস্তু বনাইছে এইবিলাক দেখাবলৈ ট্ৰাই কৰি আছে বলক এইটো এটা বনাইছে ইনোভেটিভছ আই থিংক এইটো চলিব এইটো চলিব নাওটো দিছে চ' এইটো এটা বঢ়িয়া বস্তু বনাইছে কলেগাঁৱত মানে এইবাৰ আপোনালোকে যদি আহে ছোৱালীকেইটা ইয়াতে বেছিকৈ দেখা পাব কোনটো জেগা জানে না এইটো বিশেষ কলেগাঁৱৰ মানে আকৰ্ষণ হ'ব আই থিংক মানে লাইটিং চাইটিং কিবা দিছে আৰু ইয়াতে মাছ চেলফি ষ্টেণ্ড বনাইছে চেলফি পইণ্ট ব্লেকটো দিয়াৰ কাৰণে মানে ৰাতি বঢ়িয়া মজা হেৰি আহিব কমপ্লিট হ'লে আৰু এটা বেলেগ ৰূপ আহিব এইটো বনাইছে আমাৰ ছাবস্ক্ৰাইবাৰ হেল্ল' ভালে আছা বেলেগ ছাবস্ক্ৰাইবাৰ এইগিলা ইয়াতে কিবা বনাইছে শ্মশানৰ কিবা মানে এইটো শ্মশান যিহেতু কলেগাঁৱৰ আৰু ইয়াতে বনাইছে কিবা আৰু কি চাব এজ ইউজুৱেল আগৰ নিচিনাই খালি এইটো পানীটো আহিছে মানে মঙলদৈত যোৱা বছৰ যেনেকৈ আছিলে আৰু ইয়াতে কিবা এটা বনাই আছে ৰাক্ষস ক'বলৈকে এতিয়া দোকানত যাওঁ জিলেপি কি হৈ আছে মানে এতিয়ালৈকে বনাই চলি আছে বনোৱা হোৱাই নাই এতিয়ালৈকে মানে কমপ্লিটলি কামকেইটা চলি আছে আৰু হ'লে পিছত দেখাই আছোঁ আৰু এইবাৰ কিবা আহিছে এইফালে মহামায়া মিউজিয়াম ইয়াতে মানে হাতী ঘোঁৰা এইগিলা থাকিব চাগে লটাৰী লাগি গৈছে যিহেতু আজি প্ৰথমটো দিন আপোনালোকৰ আশীৰ্বাদ আৰু মৰম লৈ জিলাপি দোকান এটা দিছোঁ ৰাখত একদম প্ৰথমখন জিলাপি দোকান আমাৰ ৰাস্তাৰ পৰা আহিয়ে প্ৰথমখন জিলাপি দোকান বাজে এতিয়া 12টা মানে দোকান চোকান খতম কৰিলোঁ এতিয়া মানে অলপ দেখাই যাওঁ আপোনালোক কেনে ৰাসটো চলি আছে বলক
আৰু দেখোন এই ওপৰত আছে মূৰ্তিটো ব'লা আমাৰ চালান কাটিব ছাৰ বেলেগ হৈ আছে ছাৰে গাড়ী ধৰছি ব'লক ফুৰি আহো এই ৰ এই নামাৰে দোকান আছে ক'ত ঘূৰি বহি থাকা দোকানৰ পৰা নল'ব বহা বহি নকৰিবি ডাইৰেক্ট কৈছে তোক বহালা হয় যা জলদি যা বাজবি যা তাৰ লাঠি লৈছে কিন্তু মুতি আছা জলদি একো হয় নাই মই 7 বছৰ ডিউটি কৰিছো পিছে আপোনাৰ দায়িত্ব আছে ৰাখৰ এটা কত মানুহ মাৰছো কিতে দোকান বন্ধ কৰি গৈ আছে এতিয়া কেনে এ বঢ়িয়া আজি ৰাতি 1 বাজিল বিক্ৰী বাৰ্তা কেনে আমাৰ দাদা মই চাহ পুলিচ চাহ বুলি মই আকৌ ভয় বিক্ৰী বাৰ্তা কেনে বিক্ৰী বাৰ্তা খুব ধুনীয়া আৰু চাহ এটা খুব ধুনীয়া আমাক চেফটি দিছি হুইচেল চুইচেল বজাই আহিছি কলেগাঁৱত কেনে মৰম পাইছা ভাল লাগছি কলেগাঁৱত কেনে মৰম পাইছা ভাল লাগছে বঢ়িয়া মই আজি দি এই বছৰ দি 8 বছৰ হ'ল ধুনীয়াকে মই ইয়াতে চলি আছো কালি এখন গাড়ী আহিলে সোমাবা দিবিনে নাই মই এটা কথা নহয় মই চিনি পাব লাগিব 20 টকা দিলি চিনি পাব হয় নাই বেক কৰিব আৰু গাইজ বলক এতিয়া ৰাতি মানে ইয়াক লৈ এতিয়া মানে আমাৰ কাৰিকৰ পচন্দ ভাই তো বলা এতিয়া মন্দিৰটো দেখাই আপোনালোকক আৰু গোটেইখিনি দেখাব পাৰাই নাই যিহেতু কাৰণ দোকানৰ কাৰণে বহুত বিজি আছিলো এতিয়া ভুজিয়াহে মেইন ইহঁতে দুটা অহা নাই বাৰু কালি আহিব চাগে চ' দোকান চোকান বন্ধ কৰিলোঁ এতিয়া আহিলোঁ অলপ ৰাসটো চাই যাওঁ আৰু গাৰ্ডটোক চাই আপোনালোকে পুলিচ বুলি নাভাবিব তেখেত এটা গাৰ্ড আছিলে আগতে এটা স্কুলৰ গাৰ্ড আছিলে এম আৰ পাব্লিক স্কুল আমাৰ কলেগাঁৱৰে চ' এতিয়া মানে ইয়াতে গাৰ্ড দিব দিছে আৰু বুঢ়া বয়সো হৈছে বাৰু দিয়কচোন সেইকাৰণে অলপ খাইছেও আই থিংক মানে কথা বাৰ্তাবিলাক চাই এনেকৈ লাগিছে অলপ খাইছে আৰু বুঢ়া মানুহ কি ক'ব আৰু সেইকাৰণে বেয়া চেয়া নাপাব আৰু কোনোৱে জাষ্ট কমেডি ভাইবত ল'ব আৰু ভিডিঅ'কেইটা নেকি কিবা কিবি আহি আছে বাৰু এতিয়ালৈকে হোৱাই নাই কমপ্লিট হ'লে বুজা পাব আৰু এইটোৱে আছিল নাগৰতলা মানে মীনা বাজাৰ বুলি ক'ব পাৰে আৰু আজি ডে' 2 কলেগাঁৱত আহিছে পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়া মই পীযুষ হাজৰিকাক আজি লাইভ দেখা পাইছোঁ প্ৰথমবাৰ মানে মোবাইলত ফেচবুকত দেখিয়ে থাকোঁ কিন্তু আজি প্ৰথমবাৰ লাইভ দেখা পাইছোঁ মানুহজন আইমি বৰুৱাৰ হাজবেণ্ড যিহেতু আৰু গাইজ ফাইনেলি আমাৰ কাৰিকৰে যি ভাজা দিছি ইয়াৰ ভাজা চাই মোৰ মৰম লাগি গৈছে এইটো লোৱা এতিয়া এই পোৱালিক দিনতে কাম কৰা ভালকে কৰা অহা বছৰ কইনা এটা চাব লাগিব তোমালোকে পুৰা গৰম ভাজি আছে তোমালোকে আমি যেতিয়া স্কুলত যাওঁ তুমি ছোৱালী লৈ আহিছা বেটা আজি এ মজা ইয়ে কৈ পেলাই আগফালে ফুলৰ দোকান দিছি নে হে পাৰ্টনাৰ ভালে আছা পইচাটো দিয়া এতিয়া ভালে চাকা দিয়া জিলাপি বেচছো পইচা দিয়া আৰু মানুহৰ ভিৰৰ কাৰণে ভিডিঅ' বনাব পৰা নাই সেইকাৰণে এতিয়া মানুহ যোৱাৰ পিছত কেমেৰাটো ওলাই ল'লো আৰু এইফালে আমাৰ গোটেই জিলাপি মানে জিলাপি বজাৰ বুলি ক'ব পাৰে আপোনালোকে 18টা দোকান আৰু প্ৰথমখন দোকানে আমাৰ আছিলে যিহেতু ৰাস খতমে ৰাতি বাজে 12:43 এতিয়ালৈকে কামে চলি আছে এই দোকান এটাও বন্ধ হোৱা নাই কলেগাঁও ৰাসত ৱেলকাম টু কলেগাঁও থেংক ইউ সো মাচ একদম বহুত বেছি ভাল লাগিছে বলা দোকানত আহিছিলো এবাৰ আজি প্ৰথম কিন্তু ৰাতি আহিলে ভাল লাগিলে জিলাপি খাবা এতিয়া দেখা পালো জিলাপি দেচোন গৰম দিয়া হল কি জিলাপি দোকান এখানে নেকি মোৰ এইটো এই এখানত কিমান হ'ব ন এখান লৈ যাম 110 মস্ত হা 110 এবাৰ আমাৰ কলা দা কেনে কলা বঢ়িয়া এ মজা এই জীৱন গাইছ এই কুকুৰৰ জীৱনটো চাইছে এইগিলা লৈ বহি আছো এইটো এটা দুটা লাৰবা লাগে এতিয়া মোৰ আমাৰ কাৰিকৰ যি হাৰাম জাদা এই মা কচম ডেঞ্জাৰাছ কাৰিকৰ এইটো আৰু গোটেইকেইটা চিলমেন লাগি গৈছে কাষ্টমাৰো আহি আছে লাহে লাহে
চলি আছে আৰু কিবাকে ৰাতি বাজে 3:30 এতিয়া আমি ঘুমাই আছো গোটেইকেইটা মানে কাৰিকৰ মই আৰু এজন ল'ৰা আছিলে ইয়াৰে আমাৰ ওচৰত এইটো কাৰিকৰ আমাৰ উপায় নাই গাইছ মই থাকিব লগা হৈ আছে বাকীকেইটা চব ঘৰত গেছি চিয়াৰ আছো যিহেতু চ' মই থাকিবই লাগিব দোকানত আৰু 3টা বাজে ঘুমাও আৰু গুড নাইট ৰাখৰ এইটোৱে আছিল ভিডিঅ' ডন চালৈ আহিলে আৰু বহুত কেইজনমান আহিছে বহুত কেইজনমান কেৰেক্টাৰো দেখালো আপোনালোকক এইটো ভিডিঅ'ত চ' কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয়কৈ জনাব